নমস্কাৰ মৰমৰ মইনাহঁত। আজি শুনি ভাল লগা বাৰে বাৰে গাই থাকিবলৈ মন যোৱা কেইফাঁকিমান গীত গাম দেই। গীত কেইফাঁকি গোৱাৰ আগতে কেইটামান কথা কওঁচোন শুনা। তোমালোকে বাৰু বৰষুণৰ বতৰত ৰ'দ দিবলৈ ৰ'দালিক মাতি পাইছানে? আমি যেতিয়া তোমালোকৰ সমান সৰু হৈ আছিলোঁ তেতিয়া মাতিছিলোঁ। পথাৰত থোকা থোকে ওলমি থকা ধান নাখাবলৈ বতা চৰাইক কোৱা, ৰ'দ আৰু বৰষুণ যেতিয়া একেলগে দিয়ে তেতিয়া খৰা শিয়ালৰ বিয়া পতা বুলি ভবা আদি কথাবোৰ আমি শৈশৱত ককা, আইতা, মা দেউতাৰ মুখেৰে শুনিছিলোঁ। তোমালোকেও শুনিছা নিশ্চয়। এনেধৰণৰ গীতবিলাক কথাবিলাক অতীজৰে পৰা অৰ্থাৎ বছৰ বছৰ আগৰে পৰা মানুহৰ মুখ বাগৰি প্ৰচলন হৈ আহিছে। এই গীতসমূহ আমি জনাটো খুব দৰকাৰ। এতিয়া তোমালোকৰ পাঠ্যপুথি অংকুৰণ ৩য় ভাগৰ ৮ নম্বৰ পাঠটি উলিয়াই লোৱাচোন। মই কৈ অহাৰ দৰে ৰ'দালিক ৰ'দ দিবলৈ মতা, বতা চৰাইক ধান নাখাবলৈ কোৱা, ৰ'দ আৰু বৰষুণৰ বতৰত খৰা শিয়ালৰ বিয়া পতা আদি বিষয়ক লৈ প্ৰচলন থকা কেইফাঁকিমান পুৰণি গীত মাত তোমালোকে জানিবৰ বাবে আৰু গাবৰ বাবে পাঠটিত দিয়া হৈছে। পাঠটিৰ নাম হৈছে গাই গাই যাওঁ। তোমালোক প্ৰত্যেকেই পাঠটি উলিয়াই লোৱাচোন। পৃষ্ঠা সংখ্যা ৬৪। মই গীত কেইফাঁকি গাই যাম, তোমালোকেও মোৰ লগে লগে গুণগুণাই যাবা দেই। গাই গাই যাওঁ। ৰ'দালিয়ে ৰ'দ দে, আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। মইনাহঁত, গীত ফাঁকিত কি কৈছে বাৰু? গীত ফাঁকিত ৰ'দালিক ৰ'দ দিবলৈ কোৱা হৈছে। যেতিয়া বতৰ ডাৱৰীয়া হয়, বেলি নোলায়, তেতিয়া তোমালোকৰ দৰে মইনাহঁতে এইদৰে গাই ৰ'দালিক ৰ'দ দিবলৈ খাটনি ধৰে। ৰ'দ নিদিলে তোমালোকৰো জানো ভাল লাগে? তোমালোক বাহিৰলৈ ওলাব নোৱাৰা, বিদ্যালয়লৈ যাব নোৱাৰা, খেলিবলৈও যাব নোৱাৰা। তেতিয়া মনটো যে কিমান বেয়া লাগে। সেয়ে গীত ফাঁকিত কোৱা হৈছে যে পাৰি দিয়া বৰপীৰাত বহি হ'লেও ৰ'দালিয়ে যেন ৰ'দ দিয়ে। বৰপীৰা মানে কি জানানে? বৰপীৰা মানে হৈছে সন্মানীয় লোক বহা খুৰা লগোৱা পীৰা। এইবাৰ আন এফাঁকি গীত গাম দেই, শুনাচোন। হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি তোক দিম গোট কৰাই। ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। এই ফাঁকি গীতত পথাৰৰ ধানবোৰ বতা চৰাইক নাখাবলৈ কৈছে। লাগিলে বতা চৰাইক গোট কৰাইকে কৰি দিব। বতা চৰায়েও ধেমেলীয়াকৈ কৈছে যে ধানো খাব চাউলো খাব, দুয়ো নাচি বাগি ঘৰলৈও যাব। বতা চৰাই মানে কি জানানে? বতা চৰাই মানে হৈছে মটীয়া বৰণৰ এবিধ সৰু চৰাই। এইবাৰ বিহুসুৰীয়া গীত এফাঁকি গাম দেই, শুনিবা। খোল বাইকত ৰতনপুৰত, খোল বাইকত ৰতনপুৰত, কুৱাই কল কলাই বান্দৰী নচুৱাই, বাবাৰী গোসাঁই ঘৰত। খোল বাইকত ৰতনপুৰত, খোল বাইকত ৰতনপুৰত, কুৱাই কল কলাই বান্দৰী নচুৱাই, বাবাৰী গোসাঁই ঘৰত। খোল বাইকত, খোল বাইকত
মইনাহঁত, তোমালোকে হুঁচৰি চাইছানে? এই সুৰীয়া গীত ফাঁকি শুনি বিহুলৈ মনত পৰিছেনে বাৰু? নিশ্চয় পৰিছে। মই গোৱাৰ দৰে গীত ফাঁকি তোমালোকে দল বান্ধি গাবা দেই। তোমালোকে বাৰু ৰ'দ আৰু বৰষুণ একেলগে দিয়া দেখিছানে? তেতিয়া বাৰু এনেদৰে গোৱানে? ৰ'দো দিছে বৰষুণো দিছে, খৰাং শিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। এনেদৰে নিশ্চয় গাইছা। ৰ'দ আৰু বৰষুণ একেলগে দিয়া বতৰত আকাশত আকৌ কেতিয়াবা ৰামধেনু ওলায়। তোমালোকে ৰামধেনু চোৱা নিশ্চয়। ৰামধেনুক বেঘনী শেষাসুৰ বুলিও কোৱা হয়। বেঘনী শেষাসুৰ মানে কি বাৰু? বেঘনী শেষাসুৰে ৰামধেনুৰ 7টা ৰঙৰ কথা কৈছে। যেনে বে মানে বেঙুনীয়া, ঘ মানে ঘন নীলা, নি মানে নীলা, সে মানে সেউজীয়া, হা মানে হালধীয়া, সু মানে সুমথিৰা আৰু ৰ মানে ৰঙা। এতিয়া বেঘনী শেষাসুৰ মানে কি বুজিলানে বাৰু? নিশ্চয় বুজিলা। গীত ফাঁকিত কি ক'লে মন কৰিলানে মইনাহঁত? গীত ফাঁকিত কোৱা হৈছে যে ৰ'দ আৰু বৰষুণ একেলগে দিয়া বতৰত খৰা শিয়ালৰ বিয়া হয়। বিয়াত তামোল কোনে কাটে? ঘন চিৰিকাই। মইনাহঁত, গীত কেইফাঁকি শুনিলানে? কিমান যে শুৱলা আৰু ভাল লগা, নহয়নে? তোমালোকে এনেধৰণৰ গীতসমূহ ককা, আইতা, মা, দেউতা আৰু ওচৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা সংগ্ৰহ কৰি বহীত লিখি ৰাখিবা দেই। আৰু গীতসমূহ বিদ্যালয়ৰ প্ৰাতঃসভাত সকলোৰে আগত গাবা।